তো আমাৰ মানে মছজিদটো 1950 চনত ইয়াত স্থাপিত হৈছিল। তেতিয়া আমি বাঁহেৰে মানে বাঁহৰ খুঁটা, বাঁহৰ বেৰ, বাঁহেৰে মানে খেৰে দিয়ে মছজিদটো আছিলে। 51 চনত 61 চনত আমাৰ মছজিদটো ধুমুহাই ভাঙি দিছিলে। যেতিয়া ভাঙি দিছিলে মছজিদটো, তেতিয়া আমাৰ তেখেতলোকে হিন্দুৱে হওক যিয়ে হওক সকলো আহি আমাক সহায় কৰি মছজিদটো বনাইছিলে। ইতিমধ্যে আমাৰ কাম সম্পূৰ্ণ নোহোৱালৈকে এই স্কুলখনত তাৰমানে তেখেতলোকে শিক্ষকসকলে আৰু ইয়াৰ সমন্বয় সমিতি আমাৰ ৰাইজ আছিলে, বিশেষকৈ ইয়াৰ হিন্দু ধৰ্ম বুলিয়ে ক'ব পাৰি। গতিকে তেখেতলোকে নি আমাক তাত মানে আমাক মছজিদটো কমপ্লিট নোহোৱালৈকে তাত মানে তাতে মছজিদৰ কাম কৰিবলৈ দিছিলে। গতিকে আমি 2-3টা ঈদো তেনেকৈ পাৰ কৰিলোঁ আৰু ঠিক তেতিয়াৰ পৰা আমাৰ সমন্বয় হৈ আছে। আৰু এই যে মাইকৰ কথাটো আজিলে, এই মাইকটো এইজন মোৰ একেবাৰে বন্ধু লগৰ মানুহ। তেখেতে আমি বুজাবুজিকৈ মানে এদিন এবেলি কি হ'ল, বতাহত তাৰমানে মই মাইকটো ঘূৰি গৈছিলে, অলপ ডিষ্টাৰ্ব হৈছিল। তেতিয়া আমাৰ ঘৰটো খোলা মানে একেবাৰে চাউণ্ড আহে, বেৰ চেৰ নাছিলে, ডিষ্টাৰ্ব হয়। তেতিয়া তেখেতক এবাৰ মই এনেই খালি কৈছিলোঁ কথাটো, তেখেতে নিজে মাইকটো ঘূৰাই নি আকৌ সেইফালে মানে ইটো চাইডে ফিক্স কৰি দিছে। গতিকে আমাৰ তেনেকুৱা কোনো হেৰি নাই, ভেদাভেদ নাই। গতিকে অতীজৰ পৰা তেনেকৈ চলি আছে আৰু চলি যাব বুলি আশা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, যেনেকৈ আমি এনেকৈ এই সম্প্ৰীতি আমি চলি থাকিব পাৰোঁ। তেখেতলোকে যেতিয়া মাইকটো বজায়, তেতিয়া নাম লয়, তেখেতলোকে কি কৈছিলে, অলপ যদি আমাৰ মানে বেৰ খোলা আছিল, এতিয়া ৱাল চোৱালবিলাক দিয়া নাছিলে, তেতিয়া চাউণ্ডটো আহে বুলি তেখেতে নিজে এদিন সুধি পেলাই মোক অসুবিধা হৈছে নেকি বুলি তেখেতে নিজেই মানে মাইকটো ঘূৰাই লৈছে, সিফালে ঘূৰাই দিছে। বতাহত খুব ঘূৰিছিলে মাইকটো। আমাৰ ভাতৃত্ববোধটো অতীজৰ পৰাই আছে, এতিয়া নহয়। অতীজৰ পৰাই ইজনে সিজনক হিন্দু বা মুছলিম বুলি ভাব লৈ পেলাই আমি কোনো ভেদভাৱ নাৰাখোঁ। আমাৰ প্ৰত্যেকজন মানুহে প্ৰত্যেককে দেখিলে মাত বোল কৰে আৰু কিবা বিপদ আপদ পৰিলেও তেওঁলোকক আমি আৰু আমাকো তেওঁলোকে চোৱা চিতা কৰে। আৰু ওচৰতে প্ৰত্যেকজন মানুহে আমাক নিজৰ ঘৰ বা নিজৰ মছজিদ বুলি চোৱা চিতা কৰি থাকে। ইয়াত যদি আমি মছজিদ বনাই থাকোঁ, ওচৰৰ মানুহ আহি বহি তেওঁলোকে দিহা পৰামৰ্শ আমাক দিয়ে। তাৰোপৰি এই মছজিদলৈ তেওঁলোকে দান বৰঙণিও আগবঢ়াইছে। মাটিডোখৰ মছজিদটো বনাবৰ কাৰণে এজন মানুহে দান দি গৈছিলে, সেইকাৰণে আজিলৈকে আমি ইয়াত মছজিদ বনাই থিয় হৈ থাকিব পাৰিছোঁ। তেখেতৰ নামটো আছিলে সুন্দৰ আলী। সুন্দৰ আলীৰ কাৰণে আমি আজি মছজিদ এটা পাইছোঁ বা আমি ইয়াত নামাজ পঢ়িব পাৰিছোঁ। আমি তেখেতক খুব শুভেচ্ছা জনাইছোঁ। তেওঁ য'তে আছে তেওঁ বেহেস্তত দাখিল হওক। আৰু এই মছজিদটো বনাওঁতে প্ৰত্যেক জামাতৰ প্ৰত্যেকজনে সহায় কৰিছে। কোনোবাই লাখ টকা দিব পাৰিছে, কোনোবাই 10 টকা দিছে। প্ৰত্যেকৰে ইয়াৰ হক আছে। গতিকে এই মছজিদটো ওচৰৰ মানুহেও আমাক সহায় কৰিছে, এই কাষৰ মানুহখিনিও আমাক পইচা দি মছজিদ বনাওঁতে সহায় কৰিছে। গতিকে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মছজিদৰ প্ৰত্যেকজন মানুহৰ প্ৰত্যেকটো কথাতে পইচা দি আমাক সহায় কৰে। গতিকে তেওঁলোকলৈ আমি শুভেচ্ছা জনাইছোঁ। আমাৰ আমগুৰিত তেনেকুৱা এটা বিশেষ পৰিৱেশ নাই। আমাৰ ইয়াত হিন্দু মুছলিম বুলি কোনো কথা নাই। আমি সকলোৱে ভাই ভাই হিচাপেই ইয়াতে তেখেতসকলে আজান দিয়ে, আমাৰ তাতো পূজা পাতল আমি সমান্তৰালভাৱে আৰু নিৰ্দিষ্ট সময়ৰ মতে আমি কামখিনি কৰি আমি আনন্দিত। আৰু এইভাগে আমি সদায় চলি থাকিবৰ কাৰণে আমি যত্ন কৰিম বুলি আমি মনতে মানে দৃঢ় সংকল্প লোৱা নিচিনাকৈ আছোঁ। আমি তেনেকুৱা কথা নাই বিশেষ। তেখেতসকলৰ আজানৰ এটা সময় থাকে, আমাৰো এটা নিৰ্দিষ্ট এই পূজা পাতলৰ সময় থাকে। আমাৰ দবা মৰা সদায় 3 সন্ধ্যাতে আমাৰ দবা মাৰোঁ আৰু তেখেতসকলে আমাতকৈ ঠিক 15 মিনিটমান আগতেই এই আজান দি শেষ কৰে আৰু 15 মিনিটৰ পাছত আমি আমাৰ দবা শংখ বজাই আমাৰ নিত্য কৰ্মখিনি কৰি থাকোঁ। সেইটো আপোনালোকে নিজৰ চকুৰে দেখা পাইছে। গতিকে মই আৰু বিশেষ কি ক'ম।